আমি মোৰ প্ৰমুখ কৰ্মকৰ্তাক মঞ্চৰ ওচৰত বিচাৰিছোঁ। ইতিমধ্যে আমাৰ মাজত আহি উপস্থিত হৈছেহি জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ ডাঙৰীয়া, জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকন ডাঙৰীয়া। মই মঞ্চলৈ স্বাগতম জনাইছোঁ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ ডাঙৰীয়াক। মই মঞ্চলৈ স্বাগতম জনাইছোঁ এই অনুষ্ঠানৰ উদ্যোক্তা ব্ৰজেন বৰ্মন ডাঙৰীয়া আৰু আমাৰ কৰ্মকৰ্তাক তেখেতসকলক আদৰি আনিবলৈ মই অনুৰোধ জনাইছোঁ। তেখেতসকলক একোখনি কৰি ফুলাম গামোচাৰে আমি আদৰণি জনাব বিচাৰিছোঁ আমাৰ বৰলুইতৰ পৰিয়ালৰ তৰফৰ পৰা। জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব ব্ৰজেন বৰ্মন ডাঙৰীয়াই। জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকন ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে আদৰণি জনাব আমাৰ উদ্যোক্তা অজয় ৰাজবংশীয়ে। ষোল্লদিনীয়াকৈ অনুষ্ঠিত কৰা বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেলৰ আমাৰ প্ৰথমটো অনুষ্ঠান আৰু বন্তি প্ৰজ্বলনেৰে আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ আমাৰ এই 16দিনীয়া পৰিক্ৰমা। আমি বিচাৰিছোঁ এই জগতে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ সঁহাৰি, আপোনালোকৰ সঁহাৰিয়ে আমাক এই অনুষ্ঠানটো সাফল্যমণ্ডিত হোৱাত সহায় কৰিব। বন্তি প্ৰজ্বলন কৰি আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ, জনপ্ৰিয় সংগীত পৰিচালক অজয় ফুকন আৰু তেখেতক সংগ দিছে আমাৰ উদ্যোক্তাবৃন্দই। কৰি বিচাৰিছোঁ আৰু এয়া আছিল আমাৰ প্ৰথম কাৰ্যসূচী আৰু বন্তি প্ৰজ্বলনেৰে আমি আমাৰ এই অনুষ্ঠানৰ আৰম্ভণি কৰিছোঁ। মই পুনৰবাৰ কৈছোঁ আপোনালোকৰ দিহা পৰামৰ্শ, আপোনালোকৰ আশীষেৰে, আপোনালোকৰ মৰমেৰে আমাৰ এই 16দিনীয়া পৰিক্ৰমা আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। মই পাৰিলে এতিয়া দুখন গাম নে নাই? আপুনি গাওক, মই চাম এতিয়া। অজয় চাব এতিয়া গীত খুব ভাল পায়। অ পিটি মাৰু নিয়া ডুব এই গীত গাইছোঁ। থেংক ইউ। মই এতিয়া আছোঁ অসমৰ মাইকেল জেকচন, আমাৰ হৃদয়ৰ এজন বহুত পুৰণা আপোন। মানে আমি এজন মানুহৰ লগত আমি বহুত বছৰ ধৰি জড়িত, কমেও 20-25 বছৰ হ'ব চাগে। বৰলুইত ফুড এণ্ড কালচাৰেল ফেষ্টিভেল, মই অসমবাসী বা আমাৰ গুৱাহাটীবাসীক মই এটাই অনুৰোধ জনাইছোঁ, ইয়ালৈ আহিব লাগে, খাদ্যবিলাক মানে উপভোগ কৰি যাম। ঠিক আছে।